আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা আকৌ নতুনকৈ ওলাইছে 36টা আপোনালোকৰ ফেকাল্টিৰ কাৰণে পোষ্ট আৰু AAU যোৰহাট ফেকাল্টি ৰিক্ৰুটমেণ্ট 2025 এতিয়া নতুনকৈ ওলাইছে 36টা আৰু আগতে আপোনালোকৰ আহিছিলে 28টা আৰু এই যি আপোনালোকৰ আগত অহা 28টা পদ আৰু এতিয়া নতুনকৈ ওলোৱা 36টা পদৰ অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হ'ব আপোনালোকৰ এপ্ৰিল মাহৰ পৰাই আৰু আপোনালোকৰ ইয়াৰ এপ্ৰিল মাহৰ প্ৰথম আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 10 এপ্ৰিলৰ পৰা আপোনালোকৰ দুইটা পোষ্টৰে অনলাইন আবেদন আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো ধৰি দিছে এইটো পদৰ আপোনালোকৰ আছে 30 এপ্ৰিললৈকে তো আপোনালোকে 10 এপ্ৰিলৰ পৰা আপোনালোকে 30 এপ্ৰিললৈকে এই যি আপোনালোকৰ প্ৰফেচৰৰ পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট আহিছে এইকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব তো টোটেল এতিয়া আহিছে আপোনালোকৰ 36টা পদ আৰু এই পদকেইটা আপোনালোকৰ ছিনিয়ৰ সাইন্টিষ্ট তাৰ পৰা আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰ আদি কৰি আপোনালোকৰ ভালেমানকেইটা বিভাগত আপোনালোকৰ পদকেইটা আহিছে টোটেল পদ হ'ল আপোনালোকৰ 36টা আৰু ইয়াৰো আপোনালোকৰ অনলাইন আবেদন 10 এপ্ৰিলৰ পৰাই আৰম্ভ হ'ব আৰু বয়সৰ ক্ষেত্ৰত এই পদকেইটাত আপোনালোকে 47 বছৰলৈকে আবেদন কৰিব পাৰিব এই প্ৰফেচৰৰ পদকেইটাৰ কাৰণে আৰু এপ্লিকেশ্যন ফিজটো ইয়াত আপোনালোকৰ হৈ দিছে বাকী আপোনালোকে UR OBC সকলে দিব লাগিব 1000 টকা SC ST PWD সকলে দিব লাগিব 500 টকা পেমেন্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু অনলাইন এপ্লাই আৰম্ভ হোৱা নাই ইয়াৰো আপোনালোকৰ 10 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো হৈছে 30 এপ্ৰিল 2025 লৈকে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব